তোমালোকক মই আজি যোগৰ ধাৰণাটো শিকাম। এককৰ ঘৰৰ পৰা অকলা বা হাতত ৰখা কেনেকৈ দহকৰ ঘৰত যায়, মই এই বিষয়ত তোমালোকক আজি ধাৰণা দিম। এতিয়া প্ৰথমতে চোৱা, এককৰ ঘৰত ওপৰত কিমান সংখ্যা আছে? 7। তলত কিমান আছে? 5। এই দুটা সংখ্যা যোগ কৰিলে কিমান হ'ব? 12। কেইদহ কিমানে 12 হয়? 1 10 2 12। এই 12 দিলোঁ। ইয়াত কিমান দিলোঁ মই? 12 দিলোঁ। এই দুটা সংখ্যা যোগফল 12। এতিয়া আমি ইয়াত 12টো ইয়াতে ৰাখিম নে বেলেগ এতিয়া কিবা কৰিম? আৰু কি কৰিব লাগিব? এই 2টো 2 না 1? 1 10, মানে এটা 10 আছে ইয়াত না, যাৰ কাৰণে 2টো ইয়াত থাকিব আৰু এই 1টো কি কৰিব? দহকৰ ঘৰলৈ যাব না। এইটো চোৱা, এতিয়া মই এই 1 10টো ইয়াৰ পৰা এনেকৈ লৈ ওপৰত উঠাই দিলোঁ। এই দহকৰ ঘৰত ওপৰত উঠাই দিলোঁ। এতিয়া আমাৰ এককৰ ঘৰ ইতিমধ্যে যোগ কৰা হৈ গৈছে না। এতিয়া আমি দহকৰ ঘৰটো যোগ কৰিম। এতিয়া দহকৰ ঘৰত কিমান আছে কোৱাচোন? যোগ কৰি কোৱাচোন, ভালকৈ কোৱা, হিচাপ কৰা। 1 হাতৰ 1 আৰু 4 কিমান হ'ল? 5 আৰু 3 8 কিমান হয়? 8। এই 8। এতিয়া যোগফল কিমান হ'ল? 8 10 2 82। 8 10 2 82। এই অংকটো কৰোঁতে তোমালোকৰ কেনে লাগিল? ভাল লাগিছে না? কেনে লাগিছে? ভাল লাগিছে। মানে তোমালোকে কিছুমানে ভুল কৰা। কেনেকৈ ভুল কৰা? মানে হাতত যে ৰাখিব লাগে বা অকলা যে হয়, অকলা যে ৰাখিব লাগে, সেইটো তোমালোকে পাহৰি যোৱা। এককৰ ঘৰত যদি অকলা বা হাতত থাকে, তেতিয়াহ'লে হাতত থকা বা অকলাটো দহকৰ ঘৰৰ ওপৰলৈ নিব লাগে। মনত থাকিব। তাৰপিছত যোগফল যিমান হয় বাওঁফালে বহাব লাগে। মনত থাকিব না? হা? আৰু তোমালোকে এইটো মই কিবাত দিম, ফেচবুক বা ইউটিউবত দিম। তোমালোকে এইটো ভালকৈ চাবা। তোমালোকৰ যদি সৰু ভাইটি ভণ্টি আছে, এনেকৈ শিকোৱাৰ যত্ন কৰিবা। আৰু লগতে আমাৰ অভিভাৱকসকলকো কৈছোঁ, আপোনালোকে নিশ্চয় মোবাইল চাই, বহুত কিবা কিবি আপোনালোকে চাই, আপোনালোকৰ সন্তানৰ প্ৰতি অলপ মৰম কৰি হ'লেও এইটো চোৱাৰ ব্যৱস্থা কৰি দিব। আৰু আপোনাৰ সন্তানে এই বস্তুটো বুজি পাইছে নে নাই, এই বিষয়ে আপুনি জনাৰ চেষ্টা কৰিব। লগতে আপোনাৰ সন্তানজন এই বিষয়ত তেওঁৰ জ্ঞান কিমান দূৰ হৈছে, এই বিষয়ে আপুনি নিজেও জানিব পাৰিব। এতিয়া তোমালোকে এইটো বুজিব পাৰিছা না? ধন্যবাদ থাকিল তোমালোকলৈ। ধন্যবাদ।